নমস্কাৰ ষ্টুডিঅ'ত মই নেত্ৰজিৎ বৰা আজি এনে এটা বাতৰি আপোনালোকৰ বাবে লৈ আহিছো যি দৃশ্য দেখাৰ পাছত আপুনিও প্ৰশ্ন কৰিব এআই নেকি উন্নয়ন একবিংশ শতিকাৰ আজিৰ দিনতো অসমৰ দুৰৱস্থাৰ ছবি এতিয়া জল পটপটকৈ পোহৰ লৈ আহিছে অসমত এতিয়া উন্নয়নৰ নামত প্ৰকৃতাৰ্থত কি চলে এই দৃশ্য দেখিলে হয়তো আপুনি ভাবিবলৈ বাধ্য হ'ব একবিংশ শতিকাৰ আজিৰ দিনতো এইখন অসমৰ কণ ছাত্ৰ-ছাত্ৰীয়ে এবুকু পৰ্যন্ত পানীত সাঁতুৰি এবুকু পৰ্যন্ত পানীত নামি এলপি অৰ্থাৎ প্ৰাথমিক বিদ্যালয়লৈ আহিব লাগে এয়া হৈছে অসমৰ ফুপুলা স্বৰূপ উন্নয়নৰ আৰু এখন বাস্তৱ প্ৰতিচ্ছবি এনেদৰে অসমৰ কণ ছাত্ৰ-ছাত্ৰী এতিয়া সংগ্ৰাম কৰিব লাগে জীৱন আৰু মৃত্যুৰে তেওঁলোকে যুঁজিব লাগে মোৰ পাছফালৰ স্ক্ৰীনত এই দৃশ্যাংশ এই মুহূৰ্তত আপোনালোকে দেখি আছে যে এবুকু পৰ্যন্ত পানীত মূৰত বেগ লৈ অসমৰ ছাত্ৰ-ছাত্ৰী এতিয়া বিদ্যালয়লৈ যাব লাগে এয়া হৈছে অসমৰ পৰিৱেশ আৰু কুবাল খুটত এই ছাত্ৰ-ছাত্ৰীসকল পাৰ হ'ব লাগে নদী যদি কিবা এটা অঘটন সংঘটিত হয় তেতিয়াহ'লে জগৰীয়া কোন হ'ব এনে কণ ছাত্ৰ-ছাত্ৰী যি তলত নদীৰ তলত কি আছে সেয়া তেওঁলোকে নাজানে খৰচুটা নদীত এবুকু পৰ্যন্ত পানীত তেওঁলোকে নদী পাৰ হৈ বিদ্যালয়লৈ আহে যদি অঘটন সংঘটিত হয় জগৰীয়া কোন হ'ব এনে পৰিৱেশ আৰু কিমান দিনলৈ একবিংশ শতিকাৰ আজিৰ দিনতো অসমৰ উন্নয়নৰ এনে এখন ফুপুলা ছবিয়ে উদঙাইছে যে উন্নয়নৰ নামত কেৱল ঢাক ঢোলহে বজোৱা হয় সবিশেষ দৰ্শকসকলৰ বাবে জনাইছো গুৰুত্বপূৰ্ণ খবৰ এআই নেকি উন্নয়ন এই প্ৰশ্ন উত্থাপিত হ'ব কিয়নো এতিয়া এবুকু পানী পাৰ হৈ বিদ্যালয়লৈ যায় ছাত্ৰ-ছাত্ৰী ভৰা নদীৰ মাজেৰে বিপদ সংকুলভাৱে সদায় এনেদৰে পাৰ হৈ এইসকল ছাত্ৰ-ছাত্ৰীয়ে এই দৃশ্য গোৱালপাৰাৰ অসম মেঘালয়ৰ সীমান্তৰ কুকুৰ কাটাৰ টেকেলি পাৰৰ এআই নেকি উন্নয়ন এই প্ৰশ্ন এই দৃশ্যাংশটো দেখিলে আপুনি উত্থাপন কৰিব দৃশ্যটো ভালদৰে চাওক আমি দেখুৱাব বিচাৰিছোঁ এয়া গোৱালপাৰা জিলাৰ এটা অঞ্চলৰ আমি দৃশ্যাংশ দেখুৱাইছোঁ এখন খৰচুটা নদী ভৰা নদী বাৰিষা এতিয়া নদীখনত পানী বাঢ়িছে অসম মেঘালয় সীমান্তৰ কুকুৰ কাটাৰ টেকেলি পাৰৰ দৃশ্য এয়া এইসকল কণ ছাত্ৰ-ছাত্ৰী তেওঁলোক প্ৰাথমিক বিদ্যালয়ত পঢ়ে একেবাৰে সৰু ছাত্ৰ-ছাত্ৰী তেওঁলোক এতিয়া এই ভৰা নদীখন য'ত পানী বাঢ়ি আছে বৰষুণ দি আছে তাত এতিয়া এনেদৰে তেওঁলোক পাৰ হ'ব লাগে নদীৰ তলত পানীৰ তলত কি আছে তেওঁলোকে হয়তো নাজানে কিন্তু নদীখন পাৰ হওঁতে যদি কিবা অঘটন সংঘটিত হয় তাৰ বাবে জগৰীয়া কোন একবিংশ শতিকাৰ আজিৰ দিনতো এইখন অসমত এনেদৰে সংগ্ৰাম কৰিবলগীয়া হৈছে চৰকাৰী বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীয়ে ইয়াৰ পাছতো এইসকল ছাত্ৰ-ছাত্ৰীৰ পঢ়াৰ প্ৰতি যে যি ধৰণৰ ধাউতি ইয়াৰ পাছতো আমি শিক্ষাৰ নতুনত্ব বা শিক্ষাৰ নতুনত্ব প্ৰদানৰ কথা কওঁ আধুনিকীকৰণৰ কথা কওঁ কিন্তু এইসকল ছাত্ৰ-ছাত্ৰীক বিদ্যালয়লৈ অহা যোৱা ব্যৱস্থা কৰি দিবলৈ আমি অপাৰগ এয়া হৈছে অসমৰ বাস্তৱ ছবি আৰু এয়াই প্ৰমাণ কৰে যে উন্নয়নৰ নামত কেৱল ঢাক ঢোল বজোৱা হয় আৰু উন্নয়নৰ নামত কেৱল ফুপুলা প্ৰতিশ্ৰুতি দিয়া হয় দৃশ্যাংশটো এম্বিয়েন্সৰ সহায়ত আগবঢ়াইছোঁ आप लोग चलो কাঠৰ দলং আছিল কিমান চনত আগত আগতে 2004 आप लोग चलो কাঠৰ দলং আছিল কিমান চনত আগত আগতে 2000 आप लोग चलो কাঠৰ দলং আছিল কিমান চনত আগত
এই আগতে বহুত 2004 চনত বানপানী